বৰানৰ খোৱাঙত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ লোক গুৰুতৰভাৱে আহত আন 6জন নৈশ বাছে মহতিয়ালে দুখনকৈ বাহন আৰু নিহত দুখন বাহনৰ চালক প্ৰণৱ দাস আৰু ৰাহুল পাটৰ নিহত দুজন খোৱাং চাহ বাগিচাৰ কৰ্মচাৰী আছিল নৱনিৰ্মিত উৰণ ক্ষেত্ৰত একেলগে ৰখাই থোৱা আছিল ব্যক্তিগত বাহন দুখন পুৱা প্ৰায় 3:30 বজাত বাহন দুখনক খুন্দিয়াই পলায়ন কৰে নৈশ বাছখনে শিৱসাগৰৰ শিৱদৌলৰ পৰা আহি উৰণ ক্ষেত্ৰৰ ওপৰত বাহন ৰাখি কিছু সময় জিৰণি লৈছিল বাহন দুখনৰ যাত্ৰীয়ে গধূলি তোমাৰ 6-7 বজাত ওলাই গৈছিলে আৰু ডিব্ৰুগড় ব্ৰহ্মপুত্ৰৰ পৰা জল আনিছিলে আমাৰ খোৱাং বাগানলৈ জল ঢালিবৰ কাৰণে শিৱ মন্দিৰত 4:30 বজাত ইয়াত পাই গ'ল খোৱাং বাগানত কিন্তু তেওঁলোকে 3:30 মানতে ফ্লাইঅভাৰ ওপৰত এক্সিডেণ্ট হ'ল আৰু বিশেষকৈ হেতুৱে কম যে প্ৰণৱ দাসে বহুত এটা ভাল মানুহ আছিলে আৰু খোৱাং বাগানৰ মানে কাৰো কোনোদিন না বুলিও নকৈছিলে যোনে যেনেকৈ কাম কৰে তেনেকৈ তেখেতে আহিছিলে ইয়াত আজি এই পৰিয়ালটোৰ দুটা ল'ৰা ছোৱালী আছে এই ছোৱালীগিলাৰ ভৱিষ্যত জীৱনটো একেবাৰে অন্ধকাৰ হৈ গ'ল 8জন আছিলে 2জন মানে স্পট ডেড আৰু আপোনাৰ 6জন মানে ইনজৰ হৈছে এজন হৈছে প্ৰণৱ দাস আৰু এজন নাম কি আছে ৰাহুল পাটৰ আমি দুজনে বাগানতে কাম কৰা মানুহ আমিতো 4:18 গম পাওঁ লগে লগে ইয়ালৈ আহিলোঁ মইতো ইমান মেজৰ ডেমেজ হৈছে বুলি ভবা নাছিলোঁ কিন্তু গম পালোঁ যে পিছত 4:45 গম পালোঁ মানে প্ৰণৱ দাস স্পট ডেথে হ'ল ৰাহুল পাটৰ গৈ কিনে মেডিকেল পালেগে মেডিকেলত দেখাই ঘৰতে হয়তো গাড়ী